কৃষ্ণ প্ৰভুনাৰায়ণ কৃষ্ণ এইফালে মোৰ ভাত পানী বনাই মেলি ৰেডি হ'ল। এইফালে মিক্স চব্জি এখন বনালোঁ। মিক্স চব্জি এখন বনাই মেলি আকৌ অকণমান মাংস আছিল দেখিছেনে। এয়া ভাইটিয়ে ভাত খাবলৈ দিছিল। আমি সেয়া ভাতখিনি কৰি দি লৈ তাৰপাছত আকৌ এয়া অকণমান শাক চব্জি ইয়াতে আছে। ঠাণ্ডাত মানে একদম বাচনখিনি চুওঁতো বহুত একে ঠাণ্ডা লাগি গৈছে জানানে। আৰু এইফালে এয়া দালি বনাইছিলোঁ। দালিতে অমিতা আৰু এইকেইদিন মানে ইমান যে ঠাণ্ডা পৰিছে নহয় নক'ব আৰু তাতে যিহেতুকে অকণমান জলদিয়ে উঠিবলগীয়া হয়গৈ। মানে যিহেতুকে ভাত পানী বনোৱা কথা থাকে ন, আৰু ৰাতিপুৱা সময়খিনি সেয়া ময়ে কৰিবলগীয়া হয়। মানে ছোৱালীৰো স্কুল থাকে, এইফালে ভাইটিও কামলৈ যায়গৈ। এইকেইদিন বাৰু ভালেই হৈছে, স্কুল অকণমান যিহেতুকে দেৰি কৰি দিছে। মানে আগতেতো স্কুল সোনকালৰ পৰা হয় ন, এতিয়া ঠাণ্ডাৰ কাৰণে অকণমান মানে টাইমটো বেছি কৰি দিছে। 10:30 পৰা যেতিয়া স্কুল হয়, ছোৱালী সেয়া 9:30 মানত যায়। আৰু দেখিছে নহয় আমাৰ এইজনী, এই টিলিকিজনীৰ পৰা মানে শান্তি নাই। মানে কি ৰাতিপুৱা একেবাৰে সোনকালে উঠি ল'ব আৰু শুওঁতেও সোনকালে শুৱে। সি ৰাতি শুওঁতে মানে 8:30 মানত যে শুৱে যায়। তাৰপাছত আৰু একে ৰাতিপুৱা মানে আমি সাৰ নোপোৱাৰ আগতে তাই সাৰ পাব। কেতিয়াবাহে অকণমান দেৰিলৈকে শুই থাকে, নহ'লে সেয়া সোনকালে উঠি ল'ব। সোনকালে উঠিলেও সেয়া তাৰ লগত এনেকৈ এটা মানে দেখিছে মোক মাৰিবলৈ আহিছে। তাৰ লগত মানে এটা এনেকৈ একদম পূৰা লাগিয়ে থাকিব লাগেগৈ। সেয়া এতিয়া 10টা বাজিলে যদিও মানে কুঁৱলী একেবাৰে মানে পূৰা পৰিয়ে আছে। দেখিছে নহয়, বগা বগা হৈ আছে একদম পূৰা। তাত নুঠে, গুচি দেখিছে। এই ঠাণ্ডাৰ পোৱালি এনেই গা ধুৱাবলৈ বেয়া। ই একদম এয়া কৰি থাকে আহি কেনে। কি ক'লে গ'ল? ভিডিঅ' এটা বনোৱাচোন দেখা। আমাৰ ছোৱালীয়ে এনেকৈ হাতখন লৈ পিনে একদম পূৰা ভিডিঅ' বনাই থাকে ন দেহা, হয় নাই? কৃষ্ণ প্ৰভুনাৰায়ণ কৃষ্ণ। এইজনীৰ লগত এইবিলাক কৈ থাকিব লাগিব এতিয়া। এই ঠাণ্ডাত আঁঠু নাকাঢ়া ইয়াত। ৰে ভগৱান, কি কৰিছ তই এইবিলাক? ভগৱান ইছৰা কৃষ্ণ হৈ গ'ল। ঐ মাটিত আঁঠু নাকাঢ়া এতিয়া। নাচিব লাগে। কৃষ্ণ হৈ গ'ল, নাচ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কঁকালত ধৰ। আমাৰ দিনটো নতংকি এইবিলাকে চলি থাকে আৰু। এই ঠাণ্ডাখনত কিয় মাটিত বহ, মাটিত বহ। আমাক পগলা বুলি ক'ব ভাই মানুহে এনেকে থাকিলে। ঐ ঠাণ্ডাত ইমান নবহ।